আজি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত যি এক ধৰণৰ সংকট নামি আহিছে তাৰ বাবে কিন্তু অসমৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ দায়ী। কিয় কৈছো এই কথা? আমি দেখিছো যে কেনিয়াৰ পৰা চাহ আহিছে ইয়ালৈ, আৰু কেনিয়াৰ পৰা চাহ আহি তেখেতসকলৰ যিটো মানে টেক্স দিব লাগে, ইম্পৰ্ট ডিউটি দিব লাগে, কিবা দিব লাগে, সেইবিলাক চব মাফ কৰি দি ইয়াৰ যিসকল ধৰক এই ডাঙৰ ডাঙৰ ব্ৰেণ্ড আছে সেই ব্ৰেণ্ডবিলাকে কিনে, যেনে হওক টাটা টি বা তাজমহল, তেখেতসকলে কিনি এই কেনিয়াৰ পৰা অহা চাহ ব্লেণ্ডিং কৰে। ব্লেণ্ডিং কৰাৰ পিছত তাত পেকেজিং কৰে কি নামত? আছাম টি। আচলতে এইটো আছাম টি হয় জানো? আছাম টিটো নহয়, একচুৱেলি ব্লেণ্ডিং কৰা টি। বা তাত GI টেগ লগাই দিয়ে। আচ্ছা, GI টেগ লগাই দি আছাম টি বুলি বিক্ৰী কৰে, কোৱালিটি বেয়া হয়, তাৰ কাৰণে আছাম টিৰ বদনাম হয়। আৰু তাৰ লগে লগে যিবিলাক এই ডাঙৰ ডাঙৰ কোম্পানী আছে তেখেতসকলৰ মুনাফা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কিন্তু তাৰ পৰা একেবাৰে অৱস্থা বেয়া হৈছে, পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে এই সমস্যাটো সমাধান কৰিবলৈ আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি, CPI আৰু অল ইণ্ডিয়া কিষাণ সভা AIKSৰ তৰফৰ পৰা কিছুমান দাবী জনাব বিচাৰিছো। সেই দাবীবিলাক হ'ল ধৰক মুঠ 6টা দাবী আমাৰ, তাকেই আমি দাঙি ধৰিব বিচাৰিছো। প্ৰথমটো হ'ল যে ক্ষুদ্ৰ চাহ খেতিয়ক তথা উদ্যোগটো ৰক্ষা কৰা, সমৃদ্ধিশালী কৰাৰ স্বাৰ্থত এখন আইন প্ৰস্তুত কৰিব লাগে। সেই আইনটো চাহ মন্ত্ৰালয়ৰ এটা গঠন কৰি, মানে টি ইণ্ডাষ্ট্ৰী এটা গঠন কৰি এটা আইন এটা পাছ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগে। দ্বিতীয়টো হ'ল বিদেশৰ পৰা সস্তীয়া চাহ আমদানি কৰা বন্ধ কৰিব লাগে। কিন্তু মূল বিষয়টো কিন্তু তাৰ পৰাই আৰম্ভ হৈছে। যিহেতু সস্তীয়া চাহ আহিছে, তাৰ বাবেহে কিন্তু গোটেই মানে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই সমস্যাটো আৰম্ভ হৈছে। তৃতীয়টোতে হ'ল ব্লেণ্ডিং ৰোধ কৰা তথা GI টেগ মান ৰক্ষা কৰাৰ কাৰণে এক স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগে। এই স্পেচিয়েল টাস্ক ফ'ৰ্চৰ জৰিয়তে এই টেগিং কেনেকৈ ৰোধ কৰিব পৰা যায় সেইটো আমি ঠিক কৰিব পাৰিম। চতুৰ্থ হ'ল প্ৰতি কেজি কেঁচা পাতৰ দাম, যিটো মিনিমাম বেছ প্ৰাইচ বুলি কোৱা হয় বা MSP বুলি কোৱা হয়, এইটো আমি ৰিচাৰ্চ কৰি দেখি মানে চালো যে 33 টকা যদি মিনিমাম বেছ প্ৰাইচ হয়, তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে এটা সকাহ হ'ব। 5 নম্বৰটো হ'ল সাৰ, কীটনাশক ঔষধ আদি সুলভ মূল্যত যোগান ধৰিব লাগে। 6 নম্বৰটো হ'ল উন্নত মানৰ কেঁচা পাত উৎপাদন কৰাৰ বাবে নিয়মীয়া সজাগতা আৰু প্ৰশিক্ষণ চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰিব লাগে। এই মূল 6টা দাবী আমাৰ। এইখিনি যদি ইমপ্লিমেণ্ট কৰা হয় বা এইখিনি যদি চৰকাৰে মানি লয়, তেতিয়াহ'লে আমি ভাবো যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মানে বহুত ডাঙৰ এটা সকাহ হ'ব। তাৰ লগে লগে এটা দীৰ্ঘদিনীয়া এটা দাবী আছে, যিসকল চাহ মজদুৰ, তেখেতসকলৰ মিনিমাম যিটো ৱেজ, এই ৱেজটো কিন্তু 550 টকা হ'ব লাগে। আৰু তেখেতসকলে থকা যিবিলাক ঘৰ আছে সেই ঘৰবিলাকৰ মাটি পট্টাটো প্ৰদান কৰিব লাগে। চৰকাৰে কিন্তু বহুত দিনৰ পৰা আশ্বাস দি আছে বা কৈছে যে আমি কৰি দিম, কিন্তু এতিয়ালৈকে একো হোৱা নাই। গতিকে আমি কৈছো যে সকলোকে, মানে চাহ খেতিয়কে হওক বা চাহ মজদুৰেই হওক বা জনসাধাৰণে হওক, অলপ ৰাজনৈতিকভাৱে সজাগ হ'ব লাগে। পলিটিক্স মানে কিন্তু ইলেকশ্যন নহয়। মানুহে যে কয় ৰাজনৈতিক দল, ৰাজনৈতিক বা অৰাজনৈতিক বুলি একো নাই। কিয়নো যিখিনি আমাৰ ধৰক সমস্যা হৈছে, চাহ খেতিয়কৰ সমস্যা বা এই চাহ মজদুৰৰ সমস্যা বা জনসাধাৰণৰ সমস্যা, এইবিলাক চব পলিচি ৰিলেটেড হয়। পলিচি কোনে বনায়? পলিচিটো চৰকাৰে বনায়। গতিকে যদি আমি সজাগ নহওঁ, ৰাজনৈতিকভাৱে সজাগ নহওঁ, তেতিয়াহ'লে বস্তুবিলাক বুজি পোৱাত অলপ অসুবিধা হয়। আৰু তাৰ কিন্তু স্বাৰ্থ এই আমাৰ বনিয়া গোষ্ঠী হওক বা যিসকল মানে অসমৰ বাহিৰৰ কি বুলি কয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট হওক, তেখেতসকলে তাৰ ফাইদা লৈ লয়। তাৰ লগে লগে আৰু এটা সমস্যা আছে, সেইটো আমি দেখিছোঁ এটা মাৰাত্মক সমস্যা এতিয়া, আফ্ৰিকান সোৱাইন ফ্লু। তাৰ নামত দেখিছোঁ যে আমি বিভিন্ন ঠাইত মানে যিসকল গাহৰি পালন কৰে তেখেতসকল কিন্তু অলপ ইম্পেক্টেড হৈছে, অলপ নহয় ভালেই ইম্পেক্টেড হৈছে। কালি এজনৰ পোষ্ট দেখিলোঁ, তেখেতৰ প্ৰায় 6 লাখ টকাৰ লোকচান হৈছে গাহৰি মৰি যোৱাত। গতিকে এই বস্তুটো, এই মানে যিটো গাঁৱলীয়া আমাৰ
পশুপালন বা গাহৰি পালনৰ ব্যৱস্থা আছে তাৰ জৰিয়তে বহুত মানুহ হেৰি হৈ আছে কি বুলি কয় পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে চৰকাৰৰ পৰা আমি দাবী জনাইছো যে প্ৰতিটো মৃত গাহৰিৰ বাবে অন্তত 15,000 টকাকৈ দিয়া হোক যিহেতু তেখেতসকলৰ যিসকলৰ লোকচান হৈছে তেখেতসকলক যাতে কঁকালটো ভাঙি নাযায় বিশেষভাৱে যিসকল একেবাৰে সৰু ধৰণৰ পালন কৰে তেখেতসকল যদি এই সকাহটো পায় চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে এটা মানে কি বুলি কয় মানে এটা ইণ্ডাষ্ট্ৰী হ'ব পাৰে এতিয়া আমি দেখিছোঁ যে বাহিৰৰ পৰা ইউপিৰ পৰা য'ত প্ৰেক্টিকেলি মানুহে গাহৰি নাখায় ইউপিৰ পৰা বা অন্যান্য তেখেতসকলৰ এই তেনেকুৱা ধৰণৰ ৰাজ্যৰ পৰা গাহৰি ইয়াত আহিছে অসমৰ গাহৰিটো আমি কেতিয়াও এই স্ৱাইন ফ্লুৰ কথা দেখা নাই বা শুনা নাই আজি কেনেকৈ হ'ল এইটো যিহেতু বাহিৰৰ পৰা বস্তু আহিছে ইনফেক্ট বিদেশৰ পৰা আহিছে আপোনালোকে সকলোৱে জানে যে আমাৰ বিজেপি চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আই থিংক অষ্ট্ৰেলিয়াৰ লগত চুক্তি কৰি যদি মোৰ ভুল হোৱা নাই অষ্ট্ৰেলিয়া বা জাপানৰ লগত চুক্তি কৰি তাৰ পৰা গাহৰি আমদানি কৰিব বিচাৰিছে গতিকে এইবিলাক বস্তু আমাৰ থলুৱা ৰাইজক বিশেষভাৱে এই মানে ধৰক যিসকল সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক খেতিয়ক আছে বা গাহৰি পালন কৰা মানুহ আছে তেখেতসকলৰ ওপৰত কিন্তু এটা ডাঙৰ ডাঙৰ মানে ইকনমিক প্ৰব্লেম হৈছে তাৰ লগে লগে এটা শেষ কথা ক'ব বিচাৰিছোঁ এইটো হ'ল আমাৰ ট্ৰাইবেল বেল্ট ব্লকৰ মাটি আমি জানো সোণাপুৰত জুবিন গাৰ্গৰ ক্ষেত্ৰৰ কাষত থকা মাটি প্ৰায় 38 বিঘা এই আমাৰ অশোক সিংঘাল ডাঙৰীয়াৰ নামত বা তেখেতৰ পুত্ৰৰ নামত আছে এতিয়া প্ৰশ্নটো হ'ল ট্ৰাইবেল সংঘ এই বস্তুটো গম পায় নে নাই ট্ৰাইবেল সংঘ যদি গম পায় আদিত্য খাকলৰী ডাঙৰীয়াই কওক যে তেখেতসকলে কি কৰিছে এই বিষয়ে কেনেকৈ হ'ব পাৰিছে এইটো ট্ৰাইবেল বেল্টত এজন নন ট্ৰাইবেলে মাতি ল'ব পাৰে নেকি মই গৈ ল'ব পাৰিম নেকি তাত অশোক সিংঘাল ডাঙৰীয়াই কেনেকৈ পালে এইখিনিকে ক'ব বিচাৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত